ৰাজ্যজুৰি এটা চৰ্চিত খবৰ ইতিমধ্যে সকলোৱে গম পাইছে সামিউল হকৰ ইতিমধ্যে মৃত্যু হৈছে আৰু আনফালে নন্দিনী কাশ্যপকো আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে সমান্তৰালকৈ নন্দিনী কাশ্যপক আজি দিনৰ ভাগতে তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এটা প্ৰশ্ন উত্থাপিত হৈছে যে জিএমচিএইচত প্ৰথম অৱস্থাত এইগৰাকী 21 বছৰীয়া যুৱকক লৈ অনা হৈছিল আৰু জিএমচিএইচত এটা সামাজিক মাধ্যমত বিশেষকৈ চৰ্চা লাভ কৰিছে যে জিএমচিএইচত প্ৰথম অৱস্থাত সামিউল হকক পেলাই থোৱা হৈছিল পৰিয়ালৰ লোকে অভিযোগ তুলিছে যে জিএমচিএইচত যেনেদৰে চিকিৎসা কৰিব লাগিছিল জিএমচিএইচ কৰ্তৃপক্ষ তেনেদৰে নকৰিলে এই মুহূৰ্তত জিএমচিএইচৰ অধ্যক্ষ অচ্যুত বৈশ্য মোৰ লগত আছে মই পোনপটীয়াভাৱে তেখেতৰ কাষলৈ সামাজিক মাধ্যমত যিসমূহ বিষয় এতিয়া চৰ্চিত হৈছে ক'ৰবাত নহয় ক'ৰবাত জিএমচিএইচে এই 21 বছৰীয়া যুৱকগৰাকীক যেনেদৰে চিকিৎসা কৰিব লাগিছিল তেনেধৰণে নকৰিলে নেকি বা কি চিকিৎসা জিএমচিএইচত চলোৱা হৈছিল সকলো কথা মই পাতিবলৈ চেষ্টা কৰিম মই আপোনাৰ কাষলৈ আহিছোঁ ইতিমধ্যে আপুনি অৱগত সামাজিক মাধ্যমত বা সংবাদ মাধ্যমত গোটেই বিষয়টো চৰ্চা অব্যাহত ৰাখিছে ইতিমধ্যে সামিউল হকৰ পৰিয়ালবৰ্গই কৈছে যে জিএমচিএইচত যেনেদৰে চিকিৎসা কৰিব লাগিছিল নকৰিলে বিভিন্নগৰাকীয়ে ইতিমধ্যে উল্লেখ কৰিছে যে জিএমচিএইচত প্ৰথম অৱস্থাত তেখেতক পেলাই থোৱা আছিল জিএমচিএইচলৈ ছাৰ যেতিয়া তেওঁ আহিছিল তেতিয়া তেখেতৰ অৱস্থাটো কেনেকুৱা আছিল আৰু আপোনালোকৰ ইয়াত কি চিকিৎসা চলোৱা হৈছিল প্ৰথমতে মই তেওঁলোকৰ পৰিয়াললৈকে মই সমবেদনা জ্ঞাপন কৰিছোঁ এটা উদীয়মান ডেকা ল'ৰা 21 বছৰীয়া 5th ছেমিষ্টাৰ এটা ইলেক্ট্ৰিকেল গ্ৰেডৰ যিটো আসাম ইঞ্জিনিয়াৰিং গ্ৰেডৰ ল'ৰা তেওঁৰ যিটো অকাল মৃত্যু তাৰ কাৰণে মই পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ কিন্তু তাৰ লগতে মই এটা কথা কৈছোঁ বিভিন্ন সামাজিক মাধ্যমেই হওক বা আজি মই ৰাতিপুৱাও এটা নিউজ চেনেলত দেখিছোঁ মানে যে মোক বেলেগে আচলতে ৰিপৰ্ট কৰিছে যে মানে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আৰু তেওঁৰ ককায়েকে এটা বাইট দিছে যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সময়খিনিত তেওঁক মানে একো নকৰাকৈ পেলাই থ'লে মই এই ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে আমি চিকিৎসকে কেতিয়াও সন্মুখত ৰোগীগৰাকী যেতিয়া তেওঁক মুমূৰ্ষ অৱস্থাত থাকে তেওঁক আমি কেতিয়াও পেলাই নথওঁ আমাৰ সেইটো এথিকেল ডিউটি মৰেল ডিউটি মই এই ক্ষেত্ৰত ক'ব বিচাৰিছোঁ যে চেমিউল যিটো 22 বছৰীয়া ল'ৰা তাক প্ৰথমতে আমি SAUCI 1 চাৰ্জাৰী ইউনিট 6ৰ আণ্ডাৰত আছিল তাক লগে লগে ICUত দিয়া হৈছিলে আৰু ICUৰ ভিতৰত চিকিৎসা যদি মানে পোৱাই নাছিলে তেতিয়াহ'লে তেওঁৰ CT স্কেন কৰা হৈছিলে তেওঁৰ আল্ট্ৰাছাউণ্ড কৰা হৈছিলে হিমাটমা আছে আৰু তেওঁৰ অৰ্থপেডিক্সত এইটো লগতে তেওঁৰ এক্সৰে কৰা হৈছিলে তেওঁৰ বোথ বন ফ্ৰেকচাৰ ফিমাৰ বোথ বন ফ্ৰেকচাৰ ৰাইট লেগ পেলভিক ফ্ৰেকচাৰ লগতে পুৰা লিভাৰটো লেচৰেটেড ইঞ্জুৰি গ্ৰেড 2 ইঞ্জুৰি তাৰপিছত তেওঁ পেৰিটনিয়াম হিম'পেৰিটনিয়াম হৈ আছিলে তেওঁৰ গোটেই মেচেণ্ট্ৰিক যিবিলাক ভেইন সেইটো ফাটি গৈছিলে সেইটো সকলোতকৈ মেচিভ ব্লিডিং তাৰ পৰাই হয় মানুহৰ গতিকে আৰু তেওঁক যিটো ষ্টেবিলাইজ কৰিব লাগে বা তেওঁক যিটো অপাৰেশ্যন কৰিব লাগে সেই ষ্টেজটো পাব লাগিব ইয়াত নিউৰ'চাৰ্জাৰীয়ে চাইছে তেওঁ ল'ৰাজনৰ মই এটা দেখিছোঁ যে তেওঁ নিউৰ'চাৰ্জনক তাতে লগ নাপালে হয় তেওঁ হয়তো নাজানে যে আমাৰ নিউৰ'চাৰ্জাৰী ডিপাৰ্টমেণ্টটো বেলেগত আৰু চাৰ্জাৰী ডিপাৰ্টমেণ্টটো বেলেগত গতিকে তেওঁক দেখা হৈছিলে চাৰ্জাৰী SAUCI কাৰণ তেওঁৰ পলিট্ৰমা কেছ এইটো তেওঁতো অকল হেড ইঞ্জুৰি লৈ অহা নাই তেওঁৰ 4 ঠাইত বোন ভাঙিছে এটাত ভাঙিছে তেওঁৰ পেলভিছ তাৰপিছত তলত ভাঙিছে তেওঁৰ ডিউডাল ফিমাৰ তাৰে তলত ভাঙিছে টিবিয়া ফিবুলা ৰাইট আৰু তাৰপিছত তেওঁৰ চেছ ইঞ্জুৰি আছে যথেষ্ট গতিকে তেওঁ পলিট্ৰমা কেছটোক তেওঁক ইমিডিয়েটলি অহাৰ লগে লগে আমাৰ চাৰ্জিকেল ICUত ভৰাই দিয়া হৈছিলে আৰু লগে লগে কল দি পেলাই নিউৰ'চাৰ্জাৰীয়ে চাইছে GI চাৰ্জাৰীয়ে চাইছে কাৰণ খুব মেচিনট্ৰিক ব্লিডিং আছিল কাৰণে কিবা কৰিব পাৰি নেকি তেওঁলোকে যেতিয়ালৈকে ষ্টেবিলাইজ কৰিব নোৱাৰিব কাৰণ তেওঁৰ যেতিয়া সব ড্ৰাগ দিয়াৰ পিছতো যেতিয়া তেওঁ পালছ ৰেট যেতিয়া 134 থাকিব ডেফিনেটলি আমি পালছ ৰেট 134 মানে কি মানুহজন ফিবুল পালছ সেই ফিবুল পালছত যদি অপাৰেশ্যন কৰে তেতিয়াহ'লে তেওঁলোকে ধৰিলে হয় যে তেওঁ মানে চাৰ্জাৰী কৰি মাৰি পেলালে গতিকে মানুহে কি কয় সেই হিচাপত মই ৰিয়েক্ট কৰিব যোৱা নাই কিন্তু তেওঁলোকৰ এটা ধৰক এইটো ৰিয়েকশ্যন অহাটো স্বাভাৱিক এজন ডেকা ল'ৰা তেওঁলোকৰ মাজৰ পৰা নোহোৱা হৈ গৈছে এইটো এটা মানুহৰ সাধাৰণ ৰিয়েকশ্যন কিন্তু মই আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ তৰফৰ পৰা মই এটাই মই দিব বিচাৰিছোঁ ৰাইজৰ জ্ঞাতাৰ্থে যে ইয়াত সম্পূৰ্ণভাৱে তেওঁক SAUCI আমাক ICUত ৰখা হৈছিলে তেওঁৰ নিউৰ'চাৰ্জাৰীৰ ডক্টৰেও চাইছে চাৰ্জাৰী ডক্টৰে চায়েই আছিলে অৰ্থপেডিক্স ডক্টৰে চাইছে তাৰপিছত GI চাৰ্জাৰীয়ে চাইছে আৰু যিখিনি ৰেছপিৰেটৰী মেডিচিন ইভিন ৰেছপিৰেটৰী মেডিচিন তেওঁৰ যিটো চেষ্টত যিটো হেৰি হৈছিলে তাৰ কাৰণে ৰেছপিৰেটৰী মেডিচিনো চাইছিলে গতিকে আমি যিখিনি কাম কৰিব লাগে সেই গোটেইখিনি কাম আমাৰ SAUCIত কল দিয়া হৈছিলে আৰু এই গোটেই ৰেকৰ্ডখিনি আমাৰ আছে গতিকে আমাৰ ইয়াত যিটো কৈছে যে পেলাই থৈছে এজন সামাজিক মাধ্যমত কোনোবা এজন লিখিছে তেওঁ চিকিৎসা মহাবিদ্যালয়ত পেলাই থৈছে বিচনাখনত তেওঁক মই থিয় কৰাই কেনেকৈ ৰাখিম
বিচনাত তেওঁ শুয়ে থাকিব লাগিব কাৰণ তেওঁৰ দুডাল বোন ভঙা তেওঁ থিয় হ'ব নোৱাৰে তেওঁৰ ৰাইট লেগ ভাঙি গৈছে তেওঁৰ বোন মানে ভিতৰত লেচাৰেছ আছে স্কেল্পত ইঞ্জুৰি হৈছে হিমাটোমা হৈছে গোটেই তেওঁ এটা মুমূৰ্ষ অৱস্থাত আছে সেই মানুহজনক মই ICUত শুৱাই নাৰাখি মই কেনেকৈ ৰাখিম গতিকে এইটো আমাৰ কৰ্তব্য আমাৰ চিকিৎসকৰ কৰ্তব্য আমাৰ ছাৰ্জনে চাইছে নিউৰ'চাৰ্জনে চাইছে ৰেছপিৰেটৰী মেডিচিন চাইছে GI চাৰ্জাৰী চাইছে অৰ্থপেডিক্সে চাইছে 5টা 6টাকৈ ডিপাৰ্টমেণ্ট ইনভলভ হৈ আমাৰ গোটেইখিনিয়ে চাইছে চোৱাৰ পিছত যদি তেওঁলোকৰ পৰিয়ালে কৈছে যে এইটো ধৰক এনেকুৱা পেলাই থৈছে যদি তেওঁলোকেতো দুদিনীয়াতে আছিলে কেছটো সেইটো এপ'ল' হস্পিটেললৈ উন্নত চিকিৎসাৰ বাবে লৈ যোৱা বুলি এটা কথা কৈছে উন্নত চিকিৎসা মানে কি হয়তো তেওঁলোকৰ চাওক মই টিভিত শুনা কথা তেওঁলোকে পুলিচ কেছে দিয়া নাছিলে তেওঁ মিটমাট কৰি পেলাই যে কেছটো আমি পুলিচ কেছে নিদিওঁ মিটমাট কৰি ৰাখিছিলে যেতিয়া তেওঁ ৰিভাৰ্ট কৰিলে যে পইচাটো নিদিয়া হ'ল তেতিয়াহে তেওঁ পুলিচ কেছলৈ যোৱা কেছ গতিকে আমিতো আমাৰ তাত অহাৰ লগে লগেতো আমি ধুনীয়াকৈ আমাৰ যেতিয়া পুলিচে লৈ আহিছে আমিতো লগে লগে চিকিৎসা দি পেলাই আমাৰ লগে লগে SICY এইটো বেড নম্বৰ 7ত তেওঁক ৰখা হৈছে বেড নম্বৰ 7 লগে লগে ICUত ভৰাই দিয়া হৈছে লগে লগে তাৰ চব ট্ৰিটমেণ্ট ফ্ৰী দিয়া আমি যিমান কৰিব পাৰে আমি গোটেই কলখিনি দিয়া হৈছে কলখিনি দি চিকিৎসা কৰা হৈছে গতিকে তেওঁ যদি পৰিয়ালৰ লোকে যিটো কৈছে এইটো ধৰক স্বাভাৱিক ল'ৰা এজন হেৰাই গৈছে তেওঁ বাচিলে তেওঁ ভাবিছিলে যে ডেকা ল'ৰা বাচিব পাৰে হয় মই কিন্তু আপোনালোকক অলৰেডি ক'লোঁ তেওঁৰ কি ভাঙিছে বা কি তেওঁৰ ইঞ্জুৰি হৈছে এইটোৱে ক'ব বিচাৰিছে যে GMCHত ৰাইজে যিটো বিষয়ে বৰ্তমান সময়ত চৰ্চা লাভ কৰি আছে বা সামাজিক মাধ্যমত যিটো কথা উল্লেখ কৰি আছে সকলো যি চিকিৎসা পাব লাগিছিল সকলো চিকিৎসা পাইছে চাওক মই আপোনাক নিজেই কৈছোঁ এইটো ৰেকৰ্ড জেনেৰেল চাৰ্জাৰীয়ে চাই আছে অৰ্থপেডিক্সে চাইছে GI চাৰ্জাৰীয়ে চাইছে নিউৰ'চাৰ্জাৰীয়ে চাইছে পালমোনাৰী মেডিচিনে চাইছে অৰ্থপেডিক্স আৰু নিউৰ'চাৰ্জাৰী এডভাইচ অলৰেডি দিয়ে আছে ফল' দ্য অৰ্থপেডিক্স এণ্ড নিউৰ'চাৰ্জাৰী এডভাইচ নিউৰ'চাৰ্জাৰীয়ে কনজাৰ্ভেটিভ কৰিব দিছে কাৰণ তাত ইণ্টাৰভেনশ্যন কৰিব নোৱাৰে সেইখিনি সময়ত তেওঁ ব্ৰেইন খুলিবৰ কাৰণে তেওঁৰ অলৰেডি ইমান ব্লাড লছ হৈছে তেওঁক সেই সময়ত একো কৰিব নোৱাৰে কাৰণ তেওঁক ষ্টেবিলাইজ কৰিব লাগিব ষ্টেবিলাইজ কৰাৰ কাৰণে এই গোটেই 5টা 6টা ডিপাৰ্টমেণ্টে মিলি চাইছে আৰু যিটো সামাজিক মাধ্যমত কৈছে যে পেলাই থৈছে মানে ICUত মানুহজনকতো চবকে মই সোমাব দিব নোৱাৰোঁ ICUত ৰখা হৈছে বেড নম্বৰ 7ত আছে গতিকে তেওঁ সম্পূৰ্ণ চিকিৎসা পাইছে আৰু মানে তেওঁ যিটো কৈছে যে মানে আমাৰ তেওঁ কনচিয়াছ আছিল সুন্দৰভাৱে তেওঁ কনচিয়াছ আছিল কাৰণ তেওঁৰ যিটো স্কেল্প ইঞ্জুৰি আছিল নিশ্চয় তেওঁৰ স্কেল্প ইঞ্জুৰিটো ছুপাৰফিচিয়েল সেইকাৰণে নিউৰ'চাৰ্জাৰীয়ে কৈছে যে কনজাৰ্ভেটিভ এডভাইচ আৰু কৈছে ৰিপিট আমি ব্ৰেইন হেৰি কৰিব লাগিব কাৰণ যিটো স্কেন আহিছে স্কেনত হয়তো মেচিভ কৈছে এইটো ৰিপিট স্কেন কৰিব দিছিলে কিন্তু ৰিপিট স্কেন কৰাৰ আগতে তেওঁলোকে লৈয়ে গৈছে কেছটো গতিকে সেই ক্ষেত্ৰত মই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ হিচাপে মই এটা কথা কওঁ তেওঁক সম্পূৰ্ণ চিকিৎসা দিয়া হৈছিলে আৰু সম্পূৰ্ণভাৱে ICUত ৰাখি ICUৰ ওপৰত আমাৰ একো নাই অভিজ্ঞ চিকিৎসকে চাই আছিলে তেখেত আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তেওঁ এছ'চিয়েট প্ৰফেচৰ যেতিয়া চাই অনভিজ্ঞ বুলি কেনেকৈ ক'ম আৰু এটা কথা আপোনালোকৰ মই মানে নিজৰ জৰিয়তে মই এটা কথা ক'ব বিচাৰিছোঁ মানুহে যে কয় যে ভাল চিকিৎসা বেয়া চিকিৎসা এই বস্তুবিলাক এটা কম্পাৰেটিভ সেই মানুহবিলাকে এটা ধাৰণা কৰি লয় আৰু ভাল চিকিৎসা বেয়া চিকিৎসা অকল চিকিৎসকে যদি কোনোবা এজন যদি ছিনিয়ৰ চিকিৎসকে চাই তেতিয়াহে ক'ব পাৰিব যে এইটো হয় এইটো তেওঁক আকৌ দিব পাৰিলে হয় কিন্তু এনেই ধৰক মুখতে কৈ দিয়াটো এটা মানে আমাৰ এটা ইমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত 2,500 বা 3,000 ৰোগী সদায় এৰি আছে গতিকে কিবা এটা কথা কোৱাৰ আগতে মানুহক মই এটা অনুৰোধ কৰোঁ বিনম্ৰভাৱে অনুৰোধ কৰোঁ যে এইখন ৰাইজৰ চিকিৎসালয় এইটো মোৰ চিকিৎসালয় নহয় মই মাত্ৰ পৰিচালকহে গতিকে ৰাইজৰ চিকিৎসালয় ইয়াক বদনাম কৰাৰ আগতে বা ইয়াত একো নোহোৱা বুলি কোৱাৰ আগতে আপোনালোকে আহি চাই যাব যে আমাৰ ইয়াত কিমান ৰোগী আহে কিমান ৰোগী ইয়াৰ পৰা ওলাই গৈছে আৰু কিমান ৰোগী ইয়াতে সুস্থ হৈ ওলাই গৈছে নিশ্চয় এইখিনি চালে এই যে কিছুমান যে এনেকুৱা যে সামাজিক মাধ্যমত মানে এটা বিৰূপ মন্তব্যৰ যিটো মানে আধাৰত বৰ্তমান চৰ্চা চলি আছে সেই চৰ্চাবিলাক ৰাইজে অকণমান আহি চাই যাব লাগে সেই মানুহবিলাকে যে ইয়াত কি হয় কি নহয় তেতিয়াহ'লে তেওঁলোকে ইয়াৰ পৰা আকৌ নিশ্চয় বিৰত থাকিব ধন্যবাদ জনাইছোঁ সেয়া আছিল GMCHৰ অধ্যক্ষ অচ্যুত বসু ইতিমধ্যে সামাজিক মাধ্যমতে হওক বা সংবাদ মাধ্যমত যিটো বিষয় চৰ্চা লাভ কৰিছে ইতিমধ্যে 21 বছৰীয়া যুৱকজনৰ পিতৃ মাতৃয়ে অভিযোগ কৰিছিল যে GMCHত যেনেদৰে চিকিৎসা পাব লাগিছিল তেনেধৰণে নাপালে সমান্তৰালকৈ GMCH কৰ্তৃপক্ষৰ তৰফৰ পৰাও ইতিমধ্যে অধ্যক্ষ অচ্যুত কুমাৰ বসুৱে নিজৰ স্থিতি স্পষ্ট কৰিছে